নমস্কাৰ মই ভাস্কৰ শইকীয়া আৰু মই আজি আপোনালোকক এটা কাহিনী ক'ম যিটো সঁচা কাহিনী আৰু খুব ভাল লগা কাহিনী 2013 চন মোৰ লগৰ মনোজ তালুকদাৰ পাঠশালা সি মোৰ খুব ভাল বন্ধু হয় আৰু 2013 চনত মই বহুত গাড়ীৰ কাম কৰোঁ মোৰ নিজৰ কামৰ লগত মই বহুত ব্যস্ত থাকোঁ সো সেইটো সময়ত আমি ৰাতি কাম কমপ্লিট কৰি পেলাই সি মোক ক'লে যে ভাস্কৰ আমি হাউলিত ৰাস চাব যাম ব'লা সো মই ক'লোঁ ব'লা তো আমি ৰাতি 8 বজাত গুৱাহাটীৰ পৰা ওলালোঁ আৰু ৰাতি কমেও 10টা 11টামান বজাত খুব সম্ভৱ আমি হাউলি পালোঁ বৰপেটা হাউলি আৰু তাতে গৈ পেলাই ৰাস চালোঁ যিহেতু মই আগত নাজানো তাতে ৰাস কেনেকৈ হয় ৰাস চাই মোৰ খুব ভাল লাগিল আৰু তাতে তেতিয়া মই দেখা পাইছিলোঁ এখন খুব ডাঙৰ গাড়ীৰ লটাৰী খেল হৈছিল তেতিয়া ইনোভা ক্ৰিষ্টা আছিল নেকি চাগে নে ইনোভা আছিল কিবা এনেকুৱা আছিল গাড়ী ফাৰ্ষ্ট প্ৰাইজ আৰু অডি আছিল নেকি ফাৰ্ষ্ট প্ৰাইজ এনেকুৱা আছিল গাড়ী প্ৰাইজটো মোৰ খুব ভাল লাগিছিল তেতিয়া এনেকুৱা এখন খেল দেখা পাই পেলাই আৰু 2013 চনত ইমান প্ৰিমিয়াম গাড়ী দি পেলাই খেল পাতিছিল আৰু ইমান ডাঙৰ খেল এখন হৈছিল মই সঁচাকৈ গম পোৱা নাছিলোঁ যে ইমান ডাঙৰ লটাৰী খেল অসমত ক'ৰবাত হয় বুলি আৰু সেইটো মোৰ প্ৰথম অভিজ্ঞতা আছিল য'ত মই ফাৰ্ষ্ট গম পালোঁ যে ইমান ডাঙৰ এখন লটাৰী খেল হয় তাৰপাছত যেতিয়া মোৰ উৎকণ্ঠা বাঢ়িল মই লাহে লাহে গম পালোঁ যে তাত যিখন লটাৰী খেল হয় সেই লটাৰী খেলখন মানে প্ৰত্যেক বছৰে হয় আৰু সেই লটাৰী খেলখন এতিয়া বাঢ়ি আজি এনেকুৱা পৰ্যায় পালেগৈ যে ফাৰ্ষ্ট প্ৰাইজ লেণ্ড ৰ'ভাৰ ডিফেণ্ডাৰ আছে আৰু লাষ্ট প্ৰাইজ মাৰুতি চুজুকি এক্সপ্ৰেছো আছে আৰু 21খন গাড়ী তেওঁলোকে লটাৰী খেল খেলাইছে ফাৰ্ষ্ট প্ৰাইজ ডিফেণ্ডাৰ আৰু ছেকেণ্ড প্ৰাইজ হৈ গ'ল টয়োটা ফৰ্চুনাৰ থাৰ্ড প্ৰাইজ টয়োটা ইনোভা ক্ৰিষ্টা টাটা চাফাৰী মাহিন্দ্ৰা থাৰ ৰক্স মাহিন্দ্ৰা XUV 700 হুণ্ডাই ক্ৰেটা মাৰুতি চুজুকি ভিক্টৰিছ MG এষ্টৰ চিট্ৰন বেচাল্ট আৰু মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ হুণ্ডাই আউৰা হুণ্ডাই এক্সটাৰ টাটা পাঞ্চ হুণ্ডাই i10 মাৰুতি চুজুকি ৱেগনাৰ চিট্ৰন C3 টাটা টিয়াগো ৰিনাল্ট কুইড মাৰুতি চুজুকি অল্টো কেটেন মাৰুতি চুজুকি এক্সপ্ৰেছো এই গোটেইকেইখন গাড়ী তেওঁলোকে চলাইছে গোটেইকেইখন গাড়ী তেওঁলোকে লটাৰীত প্ৰাইজ ৰাখিছে প্ৰায় 21খন গাড়ীৰ তেওঁলোকে লটাৰী খেল পাতিছে আৰু তেওঁলোকৰ কিছুমান নিয়ম আছে যেনেকৈ আপুনি যদি হাউলিত লটাৰী খেলৰ টিকট ল'বলৈ যায় আপুনি লটাৰী টিকট নাপায় কিয়নো টিকটখিনি বিক্ৰী আগতে শেষ হৈ যায় ইয়াৰ আগৰ বছৰ চৰকাৰী নিৰ্দেশ মতে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ কিবা এনেকুৱা পাৰ্মিশ্যনৰ কাৰণে আগৰ বছৰ হাউলিত ৰাসত লটাৰী হোৱা নাছিল আৰু ইয়াৰ তাৰ আগত যেতিয়া লটাৰী খেল লাষ্ট পাতিছিল তেতিয়া পাতোঁতে তেওঁলোকে এটা নিয়ম কৰি দিছিল যে কি সকলোকে দুটাতকৈ অধিক টিকট নিদিয়ে যাত তেওঁলোকে বিচাৰিছিল যে সকলোৱে টিকেটটো পাওক আৰু তেওঁলোকৰ নিয়ম কিছুমান ভাল লাগে আৰু তেওঁলোকে টিকেট যে চফা কৰিছে এই 21খন গাড়ী যে তেওঁলোকে খেলাইছে তাৰ কাৰণে তেওঁলোকৰ টিকেট যিটো চাফা কৰিছে 1,01,000ৰ পৰা 6,99,999 নাম্বাৰলৈকেহে টিকেট তেওঁলোকে চফা কৰি উলিয়াইছে অত্যাধিক বেছি টিকট তেওঁলোকে চফা কৰি উলিওৱা নাই প্ৰায় 6 লাখ টিকেট তেওঁলোকে চফা কৰিছে আৰু আটাইতকৈ ভাল এটা কথা হৈছে কি আপুনি যদি কেতিয়াবা গাড়ী এখন পায় আপোনাৰ ওচৰৰ নম্বৰটো যদি একেবাৰে এটা নাম্বাৰৰ কাৰণে আপুনি নাপায় আপোনাৰ মনটো বৰ বেয়া লাগে সো তাৰ কাৰণে তেওঁলোকে মন দি পেলাই যদি আপোনালোকে ফাৰ্ষ্ট প্ৰাইজ 1.5 কৰোৰ টকা আপুনি এখন লেণ্ড ৰ'ভাৰ ডিফেণ্ডাৰখন যদি আপুনি পোৱা নাই আপোনাৰ যদি ঠিক আগৰ বা ঠিক পাছৰ
নাম্বাৰটো আপোনাৰ লাগিছে তেতিয়া তেওঁলোকে আপোনাক প্ৰায় 1 তোলা সোণ 11.6 গ্ৰাম সোণ আপোনাক উপহাৰ হিচাপে দিয়ে আৰু তাৰ পাছৰ যদিও নাম্বাৰটোত লাগি আছে তেওঁলোকে আপোনাক 11.6 গ্ৰাম দিব আৰু যিটো সেকেন্ড প্ৰাইজ টয়োটা ফৰচুনাৰ আছে তাৰ যদি আগৰ নাম্বাৰটো আৰু তাৰ পাছৰ নাম্বাৰটো আপোনাৰ হয় তেতিয়া আপুনি আধা তোলা 5.8 গ্ৰাম সোণ আপুনি পাব সো থাৰ্ড প্ৰাইজ ইনোভা ক্ৰিষ্টা আছে তাতো আপোনাক 2.9 গ্ৰাম 4 অনা সোণ আপোনাৰ ঠিক ইনোভা ক্ৰিষ্টাৰ আগৰ আৰু পাছৰ বিজেতাজনে সোণখন পাব সো এইটো এটা তেওঁলোকে মানুহক মানে যিখিনি দিব লাগে যিমান ভালকৈ দিব লাগে দিছে আৰু আমি পিছত গম পালো যে বৰপেটাৰ হাউলিৰ ৰাস মহোৎসৱৰ যিখন লটাৰী খেল এই খেলখনে আচলতে অকল লটাৰী খেলি নুবুজায় আমি 100 টকা সকলোৱে আমি কিবা কামত খৰচ কৰোঁ কিন্তু সেই 100 টকাকে তেওঁলোকে কালেকশ্যন কৰি পেলাই অডি মাৰ্চিডিজ জাতীয় গাড়ীৰে আজি ইমান বছৰ এখন লটাৰী খেল পাতি আছে সেইটো আটাইতকৈ ডাঙৰ কথা কাৰণ ইমানখিনি গাড়ী তেওঁলোকে ক্ৰয় কৰি আনি পেলাই লটাৰী খেল এখন পাতি 100 টকাকৈ সকলোৰ পৰা বৰঙনি লৈ পেলাই লটাৰী খেলখন পাতি আনকি বহুত সমাজ কল্যাণৰ কামো তেওঁলোকে কৰি আছে সো এইটো এটা বৰপেটাবাসীৰ বাবে হাউলিৰাখীৰ বাবে অসমবাসীৰ বাবে বহুত এটা গৌৰৱৰ কথা আৰু এই হাউলিৰ লটাৰী খেলখনে আৰু এটা কথা বুজায় আজি যিজনে প্ৰাইজ পাইছে আপোনালোকে নিউজত পাইছে কামৰূপ পুথিমাৰীৰ তেখেত কাকতি নামৰ মানুহ এজনে পাইছে ল'ৰা এজনে বুলি ক'ব পাৰি আৰু ল'ৰা এজনে পাইছে ডিফেন্ডাৰখন পাইছে 1.5 কোটি টকাৰ আৰু টয়োটা ফৰচুনাৰখন পাইছে বৰপেটাৰ এজন ল'ৰা যি মাকৰ লগত মুড়ি পিঠা লাডু এনেকৈ তেওঁ বনাই উৎসৱ পাৰ্বণত বিক্ৰী কৰে মাকৰ লগত কষ্ট কৰি পেলাই নিজৰ কামখিনি কৰি তেখেতে নিজৰ জীৱিকা উপাৰ্জন কৰি আছে সেই ল'ৰাজনে টয়োটা ফৰচুনাৰখন পাইছে প্ৰায় 55 লাখৰ এখন গাড়ী পাইছে সো 100 টকা এটা খৰচ কৰি তেখেতক ভগৱানে সেইকণ সুবিধা দিছে তাৰ কাৰণে ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ আৰু ভগৱানে সদায় মানুহৰ ভালটোৱে কৰে আৰু ভগৱানে তেখেতক আজি ইমান ধুনীয়া গাড়ী এখন দিছে 55 লাখৰ ফৰচুনাৰ আৰু তেখেতক 1.5 কোটি টকাৰ ডিফেন্ডাৰ এখন দিছে সো তেওঁলোকে জীৱনত কিবা এটা কৰিব পাৰিব সেইটো এমাউণ্ট লৈ অন্তত এটা হাঁহি আহিছে তেওঁলোকৰ মুখত আৰু এই খেলখনে যদি এনেকৈ মানুহক প্ৰাইজবিলাক দি থাকিব পাৰে 21টা মানুহ হেপি হ'ব সো এইখন খেলৰ টিকেট মই এবাৰ নহয় হাজাৰবাৰ কাটিম আৰু মই পাওঁ বা নাপাওঁ সেইটো ডাঙৰ কথা আহি নপৰে কিন্তু এনেকুৱা এখন খেল বৰপেটাবাসী হাউলি ৰাস মহোৎসৱৰ সভাপতি সম্পাদক যিসকল আছে ইয়াতে সভাপতি শ্ৰী দীপ কুমাৰ দাস আৰু নৱকুমাৰ পাঠক ভগৱান দাস ডানকান চৌধুৰী ৰাজেশ চৌধুৰী ডাঙৰীয়ালৈ মোৰ ফালৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ কিয়নো আপোনালোকে এনেকুৱা এখন খেল ইমান নিকা আৰু ইমান স্বচ্ছতাৰে ইমান দূৰলৈকে লৈ গৈছে যে এইটো এটা অসমৰ কাৰণে সঁচাকৈ গৌৰৱৰ বিষয় আৰু যিসকলে লটাৰী টিকটৰ প্ৰাইজ পাইছে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল ইমান ধুনীয়া তেওঁলোকে ভগৱানে তেওঁলোকক এটা চান্স দিছে ভাল এখন গাড়ী দিছে সো আপোনালোকে নিজৰ জীৱনটো ভালকৈ সুন্দৰকৈ আপোনালোকৰ জীৱনটো জীয়াবৰ কাৰণে ভগৱানে আপোনালোকক চান্স দিছে সো আপোনালোকে নিজৰ জীৱনটো এনজয় কৰক আৰু বৰপেটা হাউলি ৰাস মহোৎসৱৰ উদযাপন সমিতিক থেংকছ কৈ পেলাই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ সো থেংক ইউ বৰপেটা হাউলি ৰাস মহোৎসৱৰ উদযাপন সমিতি জয় জুবিন দা জয় অসম